বাঘ হাজৰিকাৰ বিৰুদ্ধে সামাজিক মাধ্যমত কটু মন্তব্য কৰা লোকৰ বিৰুদ্ধে ৰঙিয়া থানাত এজাহাৰ দাখিল। টংকে ডেকা আৰু বিকাশ হিন্দু অসমৰ বিৰুদ্ধে ৰঙিয়া থানাত এজাহাৰ দাখিল কৰে কামৰূপ জিলা সমিতিয়ে। যোৱা 28 আগষ্টৰ দিনা কেইবাগৰাকী যুৱকে ফেচবুক লাইভ যোগে বীৰ লাচিত বৰফুকনৰ লগত মোগলৰ বিৰুদ্ধে যুঁজ দিয়া বাঘ হাজৰিকা ওৰফে ইছমাইল ছিদ্দিকীৰ বিৰুদ্ধে কটু মন্তব্য কৰি এটা বিশেষ সম্প্ৰদায়ৰ আৱেগ অনুভূতিক আঘাত দিয়াৰ লগতে বিভিন্ন ধৰণৰ সাম্প্ৰদায়িক মন্তব্য প্ৰদান কৰিছে, যিটো অসমীয়াৰ সাতাম পুৰুষীয়া শান্তিত ব্যাঘাত জন্মিব পাৰে। এই কেইগৰাকী যুৱকে অসমৰ বুৰঞ্জী বিকৃত কৰি ৰাইজক বিপথে পৰিচালিত কৰিব বুলি কয় কামৰূপ জিলা সমিতি বাঘ হাজৰিকা ঐক্য মঞ্চৰ বিষয়ববীয়াসকলে। এনেধৰণৰ উদন্ত বিশেষ সংগঠনৰ লগত জড়িত ব্যক্তিয়ে সাম্প্ৰদায়িক বিষবাস্প বিয়পাই সাম্প্ৰদায়িক সংঘৰ্ষ লগোৱাৰ চেষ্টা কৰি আহিছে বুলি কয়। সমগ্ৰ বিষয়টো গুৰুত্ব সহকাৰে লৈ উচিত তদন্ত কৰি দোষীক কৰায়ত্ব কৰি অসমৰ শান্তি শৃংখলা বজাই ৰখাত সহায় কৰিবলৈ দাবী জনায় প্ৰশাসনক। বিষয়ববীয়া কৈছে একজনৰ নাম আছে আপোনাৰ টংকে ডেকা হাজোৰ আৰু এজন বিকাশ অসম। ইহঁত দুজনৰ নামটো জানো আৰু বাকী ইহঁতৰ লগত আৰু অন্য আছে আৰু ইহঁতৰ দল বুলি ক'ব গ'লে ইহঁতৰ দলৰ কোনো চান্সিপ নাই। আজি ক'ৰবাত কালি ক'ৰবাত খলা বদলি হৈ থাকে। এতিয়া কেনেকৈ ক'ম এটা নিৰ্দিষ্ট এটা যদি ঠাই থকা মানুহৰে নাম ক'ব পাৰি, ইহঁতৰ নিৰ্দিষ্ট একোৱেই নাই। আজি ক'ৰবাত কালি ক'ৰবাত আৰু যিবিলাক মন্তব্য দি আছে, ফাৰ্ষ্ট কথা কি অসমৰ বিষয়ে সিহঁতে নাজানেই চাগে। মানুহ কেনেকৈ চলিব লাগে কি কৰিব লাগে একোৱেই নাজানে। য'ত চাওঁ অশ্লীল, ক'ত কি ভাং খাই কেনে কিবা কৰা, ক'ত কি মধুৰ ভিডিঅ' ভাইৰেল হোৱা, সেইবিলাকক নেতা বুলি মই নামানো। আৰু আজি ৰঙিয়া থানাত বুলি কথা নাই, অসমৰ সকলো থানাতে সিহঁতৰ নামত FIR কৰিব। যদি আকৌ নেক্সট যদি কেতিয়াবা যদি তেনেকুৱা ধৰণৰ কিছুমান সেই কৰে আৰু আমি আইনক বিচাৰোঁ যে এইটোৰ ওপৰত একদম ভালদৰে একশ্যন লয়, সেইটো আৰক্ষীৰ ওপৰত আমাৰ মানে আশা থাকিল। আৰু সকলোৰে মনত দুখ লাগিছে। আৰু বাঘ হাজৰিকা আমাৰ বুলি কথা নাই, গোটেই অসমখনৰ মনত দুখ পাইছে। যোনে যোনে অসমখনক নিজৰ মানে অসমৰ যিবিলাক অৰিজিনেল সন্তান অসমৰ আছে মানুহ আছে, সেইখিনি সকলোৱে দুখ পাইছে মনত। অকল আমি বুলি কথা নাই, আমি সংগঠন বুলি কথা নাই, সকলোৱে দুখ পাইছে। আৰু বাঘ হাজৰিকা হওক, লাচিত বৰফুকন হওক, যোনে যাৰে কথা ক'লেও আমাৰ দুখ লাগিবই। কাৰণ আমি অসমৰে সৰুৰ পৰাই ইয়াতে ডাঙৰ হৈছোঁ, ইয়াতে জন্ম হৈছোঁ, ইয়াতে মৰিম তাৰমানে। বুজি পাইছে? জয় অসম। ৰঙিয়াৰ পৰা আইনাল হুছেইনৰ ৰিপৰ্ট, অসম আদিত্য।